হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এইটো নেট কাপোৰত এটা স্লিভলেছ কুৰ্তি হ'ব। নেট কাপোৰটো আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া কাপোৰটো। এইটো মিটাৰ কাপোৰৰ হয়। এইটো চটিন ফেব্ৰিক লাইনিং কাপোৰ হিচাপে হ'ব। এইটো ভিতৰত হ'ব নেট কাপোৰৰ তলত। কাপোৰটো মই প্ৰথমতে নেট কাপোৰত কাটিং কৰি ল'ম। কাপোৰটো মই 4 ভাঁজ কৰি পাৰি লৈছোঁ। প্ৰথমতে মই লেন্থটো মাৰ্কিং কৰিম। ৰেডি লেন্থ আছে মোৰ 40 ইঞ্চি। লাইনিং কাপোৰটোত 4 ইঞ্চি কমকৈ ল'ম। নেটটো তলৰ ফালে দেখা যাওঁকৈ এনেকুৱাকৈ 4 ইঞ্চিমান ৰাখিম কমকৈ। এইটো কাপোৰত মাৰ্কিংটো যিটো আমাৰ চিলাও কৰোঁতে যায় সেইখিনি আমি প্লাছ কৰি ল'ব লাগিব। তো মই 37 ইঞ্চিত ৰাখিছোঁ। শোল্ডাৰটো 6.5 ইঞ্চিত ৰাখিছোঁ। আৰ্ম হ'লটো 6.5 ইঞ্চিত মাৰ্কিং কৰি লৈছোঁ। ইয়াতে এটা মাৰ্কিং কৰি ল'ম। এবাৰ সন্মুখৰ ভাগটোৰ কাৰণে হাফ ইঞ্চিমান মাৰ্কিং ভিতৰৰ ফালে সোমাই লৈছোঁ। এবাৰ চেষ্ট চাইজটো মই মাৰ্কিং কৰি ল'ম। এইটো মই 8.5 ইঞ্চি। মোৰ 34 আছিল। 34ৰ 4 ভাগৰ 1 ভাগ। আপোনালোকৰ যিমান চাইজ হয় তাৰে 4 ভাগৰ 1 ভাগ ল'লেই হয়। লগতে 2 ইঞ্চি এক্সট্ৰা ৰাখিছোঁ। এইটো হিপ চাইজটো মই 17.5 মাৰ্কিং কৰি লৈছোঁ। মোৰ 17ত থাকিব। হাফ ইঞ্চি ওপৰত চিলাই কৰোঁতে যাব। এবাৰ আৰ্মহোলৰ চিনটোৰ পৰা তলৰ হিপ চাইডৰ চিনটোৰ পৰা মাজত যিখিনি হয় মাজত মাৰ্কিং কৰি লৈছোঁ। ৱেষ্ট চাইজটো ওলাই লৈছোঁ। এবাৰ ৱেষ্ট চাইজটোত মাৰ্কিং কৰি ল'ম। মোৰ 7.25 হৈছে। আপোনালোকৰ 4 ভাগৰ 1 ভাগ যিখিনি হয় সেইটো লৈ ল'ব। 2 ইঞ্চি এক্সট্ৰা ৰাখিম মাৰ্কিঙৰ কাৰণে। তলৰ ফালে মোৰ 8 হাফ ইঞ্চি আছে। এইফালে কিন্তু 1 ইঞ্চি এক্সট্ৰা ৰাখিব লাগিব। এইফালে বেছি ল'ব নোৱাৰে। এইবাৰ আৰ্মহোলৰ শ্বেপটো মই দি লৈছোঁ। আৰ্মহোল শ্বেপাৰে দি এইটো বাহিৰৰ ফালৰ আছিল। ভিতৰৰ ফালে আৰু অলপ বেছি কৰি লৈ শ্বেপটো দি ল'ম। এইটো মোৰ হৈ গ'ল। এইবাৰ শোল্ডাৰৰ ফালে হাফ ইঞ্চি ডাউন কৰি ল'ম। নেক চাইজটো মই 275ত মাৰ্কিং কৰি লৈছোঁ। এইটো মই পেপাৰ পেষ্টিঙত কাটিম। এতিয়া মই কাটিং নকৰোঁ। শোল্ডাৰ ডাউনটো মই মাৰ্কিং কৰি লৈছোঁ। এবাৰ এইখিনি মাৰ্কিং মই জইন মিলাই ল'ম। মাৰ্কিংখিনি দি ল'ম। এইটো আমাৰ ফিটিং জোখ। এইখিনি আমাৰ এক্সট্ৰা। তলৰ ফালে হাফ ইঞ্চিত এটা মাৰ্কিং কৰি ওপৰৰ ফালে উঠাই লৈছোঁ। কোনটো অলপমান হাফ ইঞ্চি ওপৰত উঠাই দিব লাগে। তলৰ ফালে মই মাৰ্কিং কৰি লৈছোঁ। এইবাৰ কাটিং কৰি ল'ম। প্ৰথমতে মই বাহিৰৰ চাইডটো কাটিম, বেক চাইডটো কাটিম। ফ্ৰণ্ট চাইডটো নেট কাপোৰ কাটিং কৰোঁতে তেতিয়া কাটিম। এতিয়া মই নেট কাপোৰটো জাপি ল'ম, 4 ভাগ কৰি ল'ম। এতিয়া 2 ভাগ আছে আৰু এটা ভাগ বহাই ল'ম। এতিয়া যিটো লাইনিং কাপোৰটো কাটিছোঁ সেই কাপোৰটো ওপৰত পাৰি লৈ কাটিং কৰি ল'ম। তলৰ ফালে 4 ইঞ্চি মই এক্সট্ৰা ৰাখিছোঁ। যিটো আপোনালোকক কৈছিলোঁ এইখিনি দেখা যাব তলৰ ফালে।
ইয়াতে তলৰ ফালে 1 ইঞ্চি এক্সট্ৰা কৰি লৈ লৈছোঁ আগতে ৰাখিছিলোঁ মই এইখিনি এটো জাপাৰ পিছত গোটেইখিনি মিলি মোৰ ৰেডি লেন্থ হ'ব 40 ইঞ্চি মই কাটিং কৰি লৈছোঁ এটা ভাগ ওলাই লম বেক সাইডটো ভাগটো ওলাই লৈছোঁ নেট কাপোৰটো ওলাই লম এতিয়া আৰু মই হলৰ এইখিনি কাটি লম যিখিনি আমাৰ বেছিকে কাটা আছিল আৰু হলৰ সাইডটো এইখিনি কাটি লম এটো মই কাটিং কৰা হৈ গল এবাৰ মই এটা পেপাৰ পেস্টিং লৈছোঁ নেকটো কাটিং কৰাৰ কাৰণে 2.75 মই মাৰ্কিং কৰিছোঁ এটো ফ্ৰন্ট নেক তলৰ ফালে মই 7 হাফ মাৰ্কিং কৰিছোঁ এইফালে মই 3 ইঞ্চিত মাৰ্কিং কৰিম মাৰ্কিং দুটা মিলাই দিছোঁ এতিয়া মই শেপটো দি লম আপোনালোকৰ যেনেকৈ ইচ্ছা দিব পাৰে এটো মই সুইট হাৰ্ট শেপ দিছোঁ বাহিৰৰ ফালে মই 1.5 ইঞ্চি কৰি এক্সট্ৰা কৰি ৰাখি চাৰিওফালে মাৰ্কিং কৰি লম গোটেইখিনি মই 1.5 ইঞ্চি কৰি লৈছোঁ এটো চাব পাৰে মোৰ হৈ গৈছে পিছফালৰটো মই একে ধৰণে মাৰ্কিং কৰিম 2.75 তলৰ ফালে মই 9 ইঞ্চি ৰেডি লেন্থ হ'ব মই হাফ ইঞ্চি এক্সট্ৰা ৰাখিম হাফ ইঞ্চি ওপৰত চিলাই কৰোতে যাব তলৰ ফালে মই 3 ইঞ্চিত মাৰ্কিং এটা কৰিম দুটা মই মিলাই লৈছোঁ এবাৰ বাহিৰৰ ফালে 1.5 ইঞ্চি এক্সট্ৰা কৰি লৈ গোটেইখিনি কাটিং কৰি লম এটো মই হাফ ইঞ্চি ওপৰত দিছোঁ কোনটো ওলাই থাকে নহলে হাফ ইঞ্চি ওপৰত উঠাই দিছোঁ এতিয়া গোটেইখিনি 1.5 ইঞ্চি কৰি এক্সট্ৰা কৰি লম এবাৰ কাটিং কৰি লম এটো মোৰ হৈ গৈছে এবাৰ মই লাইনিং কাপোৰটোত পেস্টিংটো আইৰন কৰি লম পেস্টিংৰ এটা সাইডে অলপ আঠা আছে সেই সাইডটো তলৰ ফালে দিব লাগিব তো ইস্ত্ৰি কৰিলে বহি যাব এটো মোৰ বহি গল সাইডে দি মই অলপ অলপ কাপোৰ কাটি লৈছোঁ কাটি ফলে অলপ অলপ ভিতৰৰ ফালে দি ইস্ত্ৰি কৰি ললে কাপোৰখিনি ভিতৰৰ ফালে সোমাই যায় এটো মোৰ হৈ গল ফ্ৰন্ট সাইডটো মই একে ধৰণে কৰি লম প্ৰথমতে মই পেস্টিংটো বহাই লৈছোঁ যেটো সাইডে আঠা আছে এটো তলৰ ফালে এতিয়া মই ইস্ত্ৰি কৰি লম এটো মোৰ বহি গল এটো অলপ অলপ কাটি ললে এটো ভিতৰৰ ফালে সোমোৱাত সহজ হয় মই যেনেকুৱাকে কৰিছোঁ হেনেকুৱাকে কৰিলে অলপো প্ৰবলেম নহয় এটো দেখিব পাৰিছে ভিতৰৰ ফালে সোমাই গৈছে এইফালে অলপ অলপ কাটি লৈছোঁ এটো মোৰ হৈ গৈছে আজিৰ কাৰণে এইখিনি আছিল